হেল্ল' দোস্ত, মুছলমানক অত্যাচাৰ কৰিলে হিন্দু অৱস্থাই কেনেদশা হয় আপোনালোকে গম পায়নে? সেই ভিডিঅ'টো চাই লওকচোন, তাৰপিছত মই ক'ম। মুছলমানক অত্যাচাৰ কৰাৰ পাপেটো তোক লগা নাই। কৰ্মই ধৰ্ম, যেনে কৰ্ম তেনে ফল। আজি মোৰ বিশ্বাস হৈছে, কাৰণ মই ঈশ্বৰক বিশ্বাস কৰোঁ আৰু আপোনালোকেও বিশ্বাস কৰে চাগে। উজনি অসমত যেতিয়াই তাত মিয়াক খেদা হৈছিল, যেতিয়াই মুছলমান খেদা হৈছিল, তাৰ দুদিনমান পাছতে সেই উজনি অসম চেচ টচ নচ কৰি পেলাইছিল। আৰু আজি এই টাইমত নেপাল আজি শেষ, মুঠতে বৰবাদ বুলি ক'ব লাগিলে। মোৰ নেপালত দুদিন আগত মুছলমানক পিটি তাৰ এতিয়া চাগে আপোনালোকে ভালকৈ গম পালে মুছলমানৰ ঘৰ দুৱাৰ ভাঙিলে কি দশা হয়। প্ৰলয়নকাৰী ৰূপে আপোনালোকক ধুই লৈ যাব। আৰু এই গেডিজনীক মই ক'ব বিচাৰিছোঁ, গেডি, তই পাৰিলে অবৈধ বেদখলকাৰী মুছলিম এই মিয়া মুছলিম কেইটামানৰ তোৰ চোতালত এই ঘৰত বহাই ল। ঈশ্বৰ আল্লাহক ভগৱানক বিশ্বাস কৰ নহয়। মই কোৱা নাই বিশ্বাস নকৰিবি বুলি। কেইটামান চপাই ল, চোতালতে বহিব দে, পিছ চাইডে যদি খালী মাটি আছে তাতো বহিব দে। সেই মিয়াকেইটা আহি পেলাই তোক পোকৰতে চুমা খাতে যাব, গম পাইছনে? পোকৰতে চুমা খাতে যাব। আৰু এই পোকৰত চুমা খালে তোক ঈশ্বৰ আল্লাহে বহুত ধুনীয়াকৈ ৰাখিব। আৰু প্ৰকৃতিয়ে তোক ৰোধ কৰিব নোৱাৰে। যিমান ডাঙৰ বলীয়া বানেই আহক, যিমান ডাঙৰ প্ৰলয়নকাৰী আহক, যিমান ডাঙৰ ভূমিকম্পই আহক, তোৰ ঘৰ দুৱাই একো নহয়। একো নহয়, তই টেনশ্যন নকৰিবি। খালি কেইটামান অবৈধ বাংলাদেশী মিয়া কেইটামান আনি ল। মই এই টাইমত এইবিলাক ভিডিঅ' বনাব মন নাযায়। এই কেইজনীমান ফেচবুকত আৰু কেইটামান ফেচবুকত বাকচুদি কৰিব অহাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। মই প্ৰায় কেইদিনমান এইবিলাক বিষয়ে মই ভিডিঅ'ই নবনোৱা হ'লোঁ। অলপ কমেডি ভিডিঅ' দিওঁ, ইউটিউবতো দিওঁ বাৰু। এই বাকচুদিবিলাকৰ কাৰণে মই এইবিলাক ভিডিঅ' বনাব লগা হ'ল। আপোনালোকৰ মন্তব্য কি কমেণ্ট কৰি জনাবচোন।